লিখিছে চন্দ্ৰকান্ত তাইদে লখিমপুৰ ঘুনাখুটিৰ পৰা। হয়, তেখেতে লিখিছে, নমস্কাৰ অন্তৰা, আজি তোমাৰ মাধ্যমেৰে স্কুলীয় ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কিতাপ পঢ়াৰ সম্পৰ্কে দুখাৰিমান লিখাৰ মানস কৰিলো। বিষয়টো হ'ল কিতাপ পঢ়া আৰু ইয়াৰ দ্বাৰা পাব পৰা উপকাৰিতা। পিছে ইয়াত বিশেষকৈ পাঠ্যপুথিৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীৰ উপকাৰত অহা বাহিৰা কিতাপ পঢ়াৰ অভ্যাসৰ কথাকে ক'ব বিচাৰিছো। কেনে হ'ব অন্তৰা? তেন্তে মোৰ কেইটিমান অনুভৱ প্ৰকাশ কৰিলো। প্ৰথমতে কিতাপ অধ্যয়নে মানুহক নতুন নতুন তথ্য যোগান ধৰে। মহান মহান ব্যক্তিৰ জীৱন কাহিনীয়ে ব্যক্তিজনৰ জীৱনৰ ঘাত প্ৰতিঘাত সফলতা বিফলতাই পাঠকৰ মনত এক নতুন উৎস যোগান ধৰে। ঠিক এনেদৰে নিজৰ জীৱনটোক গঢ়িব পাৰি। দ্বিতীয়তে গৱেষক বিশেষজ্ঞই কৈছে যে গল্প ৰহস্য পঢ়িলে মগজুৰ কোষবোৰ উদ্দীপনাৰে ভৰপূৰ হৈ উঠে। তৃতীয়তে মন বেয়া লাগি থাকিলে তেনেকুৱা মানুহৰ জীৱন কাহিনী পঢ়িব লাগে যি মানসিক চাপক জয় কৰি জীৱনক জয় কৰিলে। যিমান পঢ়িব সিমানেই নিজৰ ভাষা জ্ঞান বৃদ্ধি হ'ব। তেনেকৈ নিজৰ বহু পৰিৱৰ্তন আহিব। কিতাপ পঢ়িলে সাহসী হয়। ডাঙৰ ডাঙৰ যোগাত্মক সপোন দেখি নিজক ব্যৱহাৰিক দিশত আগুৱাই নিব পাৰি। যিমানেই কিতাপ পঢ়িব সিমানেই শব্দ জানিব। সেই শব্দৰ পৰাই নিজেই শব্দ সৃষ্টি কৰিব পাৰিব। কিতাপ পঢ়িলে স্মৃতি শক্তিও বাঢ়ে। হাজাৰ হাজাৰ শব্দ মনত থাকিব। সেই শব্দই যোগাযোগ বঢ়াব। এনেকুৱা জীৱন কাহিনীৰ কিতাপ আছে যি পঢ়িলে বাৰম্বাৰ বিফল হোৱাৰ পাছতো অধ্যৱসায়ৰ ফলত সফলতাৰ শিখৰত উঠিব পাৰে। এনে অভিজ্ঞতাৰ পৰা নিজেও অভিজ্ঞতা অৰ্জন কৰিব পাৰি। যদি পাঠ্যপুথিৰ বাহিৰৰ কিতাপ পঢ়া যায় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শ্ৰেণীত পঢ়াৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব। আৰু পত্ৰখনি তেখেতে ইমানতে সামৰিছে প্ৰসাদ। হয় হয়, ধন্যবাদ চন্দ্ৰকান্ত তাইদ ডাঙৰীয়া পত্ৰৰ বাবে। আজিৰ বিষয় হিচাপে আপুনি যিখিনি কথা লিখিলে সেইখিনি আমি কম বেছি পৰিমাণে সকলোৱে জানো আৰু বিশ্বাসো কৰোঁ। এতিয়া উপাসনা চাবলৈ গ'লে আমি যদি আমাৰ পাঠ্যপুথিখনকেই ভালদৰে পঢ়োঁ তেতিয়া আমি সফলতাৰ মুখ দেখিম আৰু আমাৰ ব্যক্তিগত যিবোৰ কথাত আমি পাৰ্গত হ'ব লাগে সেইখিনিও আমি পঢ়া শুনাৰ জৰিয়তে হ'ব পৰা থল আছে। লগতে ছাত্ৰ ছাত্ৰীয়ে নিজৰ শ্ৰেণীৰ পাঠ্যপুথি পঢ়ি থকাৰ সমান্তৰালকৈ যদি বাহিৰা কিতাপো পঢ়ে তাৰো সুফলৰ কথা তাইদ ডাঙৰীয়াই উল্লেখ কৰিছে। আৰু এইটো 100% সত্য যে আমি যদি বাহিৰা কিছু জ্ঞান আয়ত্ত কৰি লওঁ, ভাল কথাবোৰ ভাল কিতাপবোৰ আমি পঢ়ি লওঁ তেতিয়া পিছৰখিনি সময়ত আমাৰ প্ৰভূত সহায়ক হয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ বাস্তৱধৰ্মী আমি এখন উপন্যাসেই পঢ়িলোঁ, সেইখিনি ধৰা ইতিহাস হয়, সেইখিনি পঢ়াৰ পৰা এজন ইতিহাসৰ ছাত্ৰক হয় তেওঁৰ পাঠ্যপুথিত যথেষ্টখিনি সহায়ো হ'ব। ভৱিষ্যত জীৱনত যদি তেখেতে ইতিহাস তেখেতৰ বিষয় হিচাপে লয় তেখেতৰ উপকাৰিতাত আহিব এই জ্ঞানখিনিয়ে। আৰু এটা কথা এইখিনিতে কিন্তু উপাসনা উল্লেখ কৰিব লাগিব যে এগৰাকী বিশিষ্ট লেখক সমালোচক আৰু ৰাজনৈতিকভাৱে সক্ৰিয় ব্যক্তি জৰ্জ বাৰ্নাৰ্ড শ্ব, আমি সকলোৱে তেখেতৰ নাম জানোৱেই। তেখেতে এটা কথা কৈছিলে যে এনে এটা নিয়ম কৰা উচিত যে আপুনি আপোনাৰ সন্তানটিক আপুনি নপঢ়া এখন কিতাপ নিদিব। আপুনি কিতাপখন পঢ়ি তাৰ পাছতহে সন্তানটিক পঢ়িবলৈ দিব। এই কথাখিনি এইকাৰণেই গুৰুত্বপূৰ্ণ যে এখন কিতাপে এটি শিশুৰেই হওক বা পঢ়োতাৰ মন মগজুত এটা অতি গভীৰ প্ৰভাৱ পেলায়। সেয়েহে আমি আমাৰ শিশুসকলক কিশোৰসকলক ভাল কিতাপৰ সৈতে পৰিচয় কৰাই দিব লাগে আৰু সেই দায়িত্ব প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে ল'ব লাগে। এইখিনি সময়ত এই কথাটো খুবেই প্ৰাসংগিক হৈ পৰিছে যিহেতু আমি বৰ্তমান সময়ত সচৰাচৰ শুনিবলৈ পাওঁ যে আমাৰ উঠি অহাৰ প্ৰজন্মৰ কিতাপ পঢ়াৰ প্ৰতি যি ধাউতি হয় সেয়া লাহে লাহে কমি আহিছে। এটা আহিলাক সততে অপবাদ দিয়া দেখা যায়। হয়, আমি যদি যিকোনো এটি প্ৰযুক্তিগত আহিলা আমাৰ ভালৰ বাবে ব্যৱহাৰ কৰোঁ তেতিয়া সেইটো সমান উপকাৰী কথা নাই। নিজৰ ওপৰত কথা যিখিনি একেবাৰে সঁচা কথা। কিন্তু তুমি যিটো কথা ক'লা যে অধ্যয়নৰ মাত্ৰাটো কমি গৈছে বা গুৰুত্বটো হ্ৰাস পাইছে নেকি, সেইটো কিন্তু এটা বৰ লক্ষণীয় বিষয় হৈ পৰিছে। কাৰণ অধ্যয়ন লাগিবই, অধ্যয়ন নহ'লে আমাৰ সভ্যতাটোৱেই পিছ পৰি ৰ'ব। সেই তাইদ ডাঙৰীয়াই এই গুৰুত্বপূৰ্ণ বিষয়টিৰ উল্লেখেৰে তেখেতৰ সচেতনতাৰে পৰিচয় দিছে। হয়, পৰশা আমি তেখেতক গীত এটি শুনাব লাগিব নিশ্চয়। আৰু আজি আমি নিৰ্ধাৰণ কৰিয়েই থৈছোঁ মাধুৰী দীক্ষিত অভিনীত গীত আজি আগবঢ়োৱাৰ কথা আছে। এইবাৰ কোনখন চলচ্চিত্ৰৰ আমি গীত শুনিম বাৰু? এইবাৰ তেজাব বোলছবিখনৰ আলকাই আহমেদে কণ্ঠদান কৰা এই গীতটিকে শুনোচোন আহা।